हेलो एभ्रिवान आपनालोकर सकलोলৈকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালো। কি খবৰ আপোনালোকৰ সকলোৱে ভালে কুশলে আছেনে বাৰু? আজি মই সকাম এটা খাই আহি পাইছোহি দেই। বাপেক আৰু পুতেকে ইয়া কাম লগাই আছে চাওকচোন। মানে গিজা ঘৰত মানে প্ৰগ্ৰেম এটা পাতিছে, মানে ফাদাৰ বদলাব খুজিছে, ফাদাৰ নেকি, আৰু সেইবাবে মানে ষ্টেজ বনাবৰ কাৰণে ইমানেই ডাঙৰকৈ বনাইছে মানে গিজা ঘৰ মানে প্ৰগ্ৰেম, আৰু ডাঙৰ কৰি ষ্টেজ বনাব লাগে। এয়া মই গজাল এটা মাৰি চাইছোঁ দেই, সিহঁতে খাই থকাৰ কাৰণে মই গজাল এটা মাৰি চাইছোঁ। পাৰিছোঁনে বাৰু ক'বচোন দেই আপোনালোকে, হৈছেনে নহয়নে। আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব বুলি মই আশা কৰিলোঁ। আৰু এতিয়া বেছি সময় মানে লাগি নাথাকোঁ, এনেই চাইছোঁ মাৰে। এতিয়া বিহুৰ বতৰ যিহেতু, বিহু পালেহি, পিঠা খুন্দিবলৈ চাউল তিয়াই থৈছোঁ আৰু পিঠা খুন্দিবলৈ যামগৈ এতিয়া। এয়া খুন্দিলোহিয়ে পিঠাগুড়ি। আপোনালোকে বাৰু পিঠাগুড়ি খুন্দিছেনে? এয়া নবৌ, মামী, মই মানে সকলোটি লগ লাগি খুন্দিছোঁ আৰু এযোৰা এযোৰাকৈ। আৰু ঢেঁকীৰ অভাৱ যিহেতু, আজিকালি প্ৰতি ঘৰতে ঢেঁকী নাথাকেই, কাৰণ ঢেঁকী মানে সকলো ঘৰতে কিয় জানো ঢেঁকীটো প্ৰায় নাথাকে। সেইবাবে এঘৰতে মানে সকলোখিনিয়ে মিলা প্ৰীতিকৈ এনেকৈ খুন্দিবলগীয়া হয়। আৰু এইজনী আমাৰ ভাগিন বোৱাৰী দেই, মামী ভাগৰ বোৱাৰী এইগৰাকী। তাইক মানে ঢেঁকীটো দিব কৈছোঁ, ন ছোৱালী, সেইবাবে আমি অকণমান চালি দিছোঁ ন ছোৱালী মানুহে ঢেঁকীটো দিবই লাগে, জোৰো থাকে গাত, সেইবাবে ন ছোৱালীজনীকে দিবলৈ কৈছোঁ। আৰু আমি চালি দিছোঁ। আপোনালোকে বাৰু খুন্দিছেনে পিঠা চিঠা? বিহু বিহু লাগিছেনে গাত? আৰু মই যিহেতু কি পিঠা বনাম আৰু আপোনালোকক শেষলৈকে ভিডিঅ'টো চাই থাকিব দেই। মই মানে পকা মিঠৈ কেইটামান বনাম আৰু তেল পিঠা, খোলাত দিয়া, এনেকৈ আৰু লস্কৰা, এইবিলাকেই বনাম। আৰু যিহেতু টাইমো নাই, কাম মানে ইমানেই কাম ঘৰখনত, সেইবাবে বিধে বিধে বনাই থাকিবলৈও মানে টাইম নাইকিয়া হৈছে। আৰু বিহু বতৰ, সেয়া খোলাত দিয়া পিঠা বনাইছোঁ। আপোনালোকে কেনেকৈ বনায় বাৰু? মই এনেকেই হেতাখনে দি বনাওঁ, হেতাখনে দি মানে এনেকৈ শিকিলোঁ আৰু বনাবলৈ দেই। সকলোৱে বেলেগ বেলেগ ধৰণে মানে বেলেগ বেলেগ চইজত মানে পিঠা বনায়। কিছুমানে হাতেৰে মেলে, আঙুলিয়ে মেলে, এনেকৈ। মই আৰু এনেকৈ হেতাখনে মেলি এনেকৈ হেৰি কৰি দিওঁ। মই কিন্তু মানুহজনৰ ঘৰতহে পিঠা বনাবলৈ শিকিছোঁ দেই, ঘৰত নিশিকিলোঁৱেই। ঘৰত মানে পিঠা বনাবলৈ শিকিব নহ'লে আৰু ইয়াতহে শিকিছোঁ পিঠা বনাবলৈ। এয়া তেল পিঠা। আৰু আপোনালোকে বাৰু মেজিত পিঠা চিঠা দিয়েনে তেল পিঠা? আৰু এয়া মানুহজনে ৰুকি দিছে মানে নাৰিকল লস্কা বনাবৰ কাৰণে, আৰু পকা মিঠৈও কেইটামান বনাম বুলি ভাবিছোঁ। বিহু বতৰ আৰু যিহেতু অলপ অলপ চবৰে অকণ অকণ বনাম। আৰু এইটো ঘিউ পকা মিঠৈত দি দিম বুলি ভাবিছোঁ, ঘিউটো। আৰু মানুহজনকে ক'লোঁ অলপমান নাৰিকলটো মোক সহায় কৰি দিয়কচোন ৰুকি। এয়া পকা মিঠৈ বনাবৰ কাৰণে অকণমান পানী দিছোঁ দেই, জান পানী অকণমান দিছোঁ। যিহেতু বেছিকৈ পানী দিলে মানে পকা মিঠৈটো ৰং নুঠে, সেইবাবে অলপ দিছোঁ। সেই নাৰিকলো অলপমান মিক্স কৰি দিছোঁ, ঘিউ অলপমান দি দিম। আৰু এয়া নাৰিকল, ঘিউ অলপমান দি দিম। যিহেতু ঘিউ যদি দি দিয়ে, নাৰিকলো দি দিয়ে, এনেকৈ মিক্স কৰি খাবলৈ মানে মিঠৈটো বহুত ধুনীয়া হয়, টেষ্টিং হয়। আপোনালোকে বনাবচোন। এইটো আজিকালি পকা মিঠৈনো কোনে নাজানে বনাব ন, চবেই জানে বনাব। সেইবাবে সকলোৱে বনায় আৰু পকা মিঠৈ, পিঠা, লস্কৰা সকলোৱে জানে বনাব। টাউনীয়া কি গাঁৱলীয়া কি সকলোৱে জানে। আৰু শেষলৈকে যিসকলে মোৰ ভিডিঅ'টো চাই আছিলে, তেখেতসকললৈ মোৰ বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এয়া চাওক, মানুহজনে মানে গোল গোল কৰি বনাইছে দেই, জানিছে বাৰু বনাব, মোতকৈ ধুনীয়াকৈ জানিছে বনাব। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাইনে বাৰু? নিশ্চয় চাব ভিডিঅ'বিলাক। মোৰ ইমান ভালকৈ নাজানো আৰু ভিডিঅ' বনাব। আৰু ইমানতে মোৰ ভিডিঅ'বিলাক সামৰণি মাৰিছোঁ আৰু নমস্কাৰ, বাই বাই।